নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত। আশা কৰোঁ সকলো ভালে আছে। আৰু মোক সুধিছে দাদা, যিটো বিগুলাৰ আছে, বিগুলাৰটো কি পোষ্ট হয়, আৰু আছাম পুলিচৰ যিটো আপোনালোকৰ WT আৰু WO আছে, তো এইটোৰ কি পোষ্ট হয়, এইটো মোক বহুতে জানিব বিচাৰিছে এইটো ক্ষেত্ৰত। আৰু লগতে যিটো বেণ্ডমেন আছে, আগতে বেণ্ডমেন ওলোৱা নাছিলে, তো এইকেইটা কথা মই আপোনালোকক এই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ WO আৰু WT কি পোষ্ট হয়, লগতে বিগুলাৰ আৰু যিটো বেণ্ডমেন আছে তেওঁলোকৰ কাম কি হয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। খুব ইম্পৰ্টেণ্ট ভিডিঅ' হয়, ইনফৰ্মেটিভ হ'ব আপোনালোকে। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'খন লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া আৰম্ভ কৰিছোঁ মেইন টপিকটো, W আৰু WT কি হয়। একচুৱেলি এইখিনি পোষ্ট হয় APRও পোষ্ট হয়। এইকেইটা পোষ্ট, যিকেইটা পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিছে, যি 642টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে, এইকেইটা হ'ল APRও পদ হয়। W মানে হ'ল ৱাৰলেছ অপাৰেটৰ আৰু WT মানে হ'ল ৱাৰলেছ টেকনিচিয়ান। আৰু এইকেইটা পদৰ কাৰণে সেইকাৰণে BCM বিচাৰিছে তেওঁলোকক। ছায়েন্সৰ ষ্টুডেণ্ট হয়, মানে ষ্ট্ৰীম হ'ব লাগিব। লগতে আৰু যিটো বিগুলাৰ আছে, যি বিগুলাৰটো মানে হ'ল আপোনালোকৰ এটা পেপাৰ বজায়। আপোনালোকৰ দেখিছে পুলিচ বেটেলিয়নবিলাকত যে ৰাতিপুৱা গধূলি পেপাৰ এজনে বজায়, তেওঁলোকৰ বিগুলাৰ বুলি কয়। বিগুলাৰ আগতে আছাম পুলিচৰ কনষ্টেবলৰ পৰা তেওঁলোকৰ সুকীয়া ট্ৰেইনিং থাকে, ট্ৰেইনিঙলৈ যায়, ট্ৰেইনিঙৰ পৰা তেওঁলোকে সেই বিগুলাৰ পোষ্টত যায়। কিন্তু এতিয়া যিটো বিগুলাৰ আছে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কৰিছে। আৰু লগতে যিটো আপোনালোকৰ বেণ্ডমেন আছে, বেণ্ডমেন বুলি ক'লেতো বুজি পায় বেণ্ডমেনৰ কাম কি। তেওঁলোকে যিটো আমাৰ বেণ্ড পাৰ্টি আছে, বেণ্ড পাৰ্টিৰ লগত তেওঁলোকৰ এইবিলাক আজিকালি এতিয়া নতুনকৈ ৰিক্ৰুইটমেণ্ট কৰিছে, আগতে তেনেকুৱাকৈ কোৱা নাছিলে। গতিকে কিছুমান আপডেট অসম আৰক্ষীত আহি আছে, গোটেই নতুন পৰ্যায়ৰ নতুন নিয়ম কৰি আছে, আপোনালোকে আপডেট পাই যাব। এতিয়া আহিছোঁ যে WT আৰু WO, এইটোত আপোনালোকৰ কি কি কোৱালিফিকেশ্যন লাগিব, আৰু বেণ্ডমেন আৰু বিগুলাৰ এওঁলোকৰ আৰু কি কি মানে কোৱালিফিকেশ্যন লাগিব, এতিয়া আপোনালোকক এইটো ভিডিঅ'ত মই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। কনষ্টেবল WO/WT যিটোৰ পদৰ কাৰণে আপোনালোকৰ যিটো হাইট, লগতে বেণ্ডমেন আৰু বিগুলাৰ যি তেওঁলোকৰ হাইটটো এনেধৰণৰ। জেনেৰেল OBC MOBC SC কাৰণে 162.5 cm মেল আৰু 154 cm ফিমেল, আৰু STH 160 cm মেল আৰু 152 cm এইটো হ'ল আপোনালোকৰ ফিমেলৰ কাৰণে। আৰু লগতে যিটো চেষ্ট আছে, চেষ্টৰ কাৰণে আপোনালোকৰ 80 cm নৰ্মেল আৰু এক্সপাণ্ডেড আপোনালোকৰ +5 cm। ঠিক তেনেকৈ আপোনালোকৰ STHৰ অলপ সুকীয়াকৈ দিছে 78 আৰু +5 cm। এইখিনি হ'ল আপোনালোকৰ ফিজিকেলি ফেঞ্চি যিখিনি দৰকাৰ তেওঁলোকক এইটো ধৰি দিছে। ইয়াৰ পিছত আপোনালোকৰ আৰু WO/WT কনষ্টেবল পোষ্টৰ কাৰণে আপোনালোকৰ PCM লাগিব, আৰু হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব। লগতে আপোনালোকৰ যি বিগুলাৰ আছে বা বেণ্ডমেন আছে, তেওঁলোকৰ কাৰণে মেট্ৰিকুলেট হ'লেও হ'ব। মেট্ৰিকুলেটৰ লগতে প্লাছ তেওঁলোকৰ আৰু চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট বিচাৰিছে, মানে মেট্ৰিকুলেট প্লাছ চাৰ্টিফিকেট মাৰ্কশ্বিট। এইটো হ'ল বিগুলাৰ আৰু বেণ্ডমেন, প্লাছ যিটো আপোনালোকৰ কনষ্টেবল W আৰু WOT তেওঁলোকৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট, আৰু লগতে PCM থাকিব লাগিব। যি বেণ্ডমেন আছে, বেণ্ডমেনৰ কাৰণে আপোনালোকৰ এক্সট্ৰাকৈ ডকুমেণ্টছ বিচাৰিছে, যেনেকৈ ধৰি লওক আপোনালোকৰ প্লেয়িং বেক পেপাৰ্ছ, আৰু এইবিলাক আপোনাৰ যেতিয়া পেপাৰ বজোৱা কিছুমান বস্তু দেখে আপোনালোকে, এইবিলাক বেক পেপাৰ্ছ বুলি কয়। আৰু স্নেয়াৰ ড্ৰামছ, ট্ৰেনৰ ড্ৰামছ, বেছ ড্ৰাম, এইবিলাক আপোনালোকে জনা হ'ব লাগিব। লগতে যিটো বিগুলাৰ আছে, বিগুলাৰ কাৰণে আপোনালোকৰ সুকীয়াকৈ কিবা দক্ষতা থাকিব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ বয়সৰ সীমাটো যিটো W আৰু WTটো এইটো আছে আপোনালোকৰ 18ৰ পৰা আপোনালোকৰ 25 বছৰ ধৰিছে। আৰু তাৰপিছত যিটো বিগুলাৰ আছে বা বেণ্ডমেন আছে, তেওঁলোকৰ 18ৰ পৰা 40 ধৰিছে। গতিকে বয়সৰ সীমাবোৰ এনেধৰণৰ। নিশ্চয় কথাখিনি আপোনালোকে নিশ্চয় বুজি পালে। আৰু যিটো WT আৰু WO আছে, এইটো আপোনালোকে টেকনিকেল পোষ্ট জানেই, আৰু তেওঁলোকৰ দৰমহাটো অলপ সুকীয়া হ'ব, 6200 তেওঁলোকৰ যি গ্ৰেড পে আছে। লগতে যি বেণ্ডমেন আছে, বেণ্ডমেনৰ অসম আৰক্ষীৰ সমানে দৰমহা হ'ব, তেওঁলোকৰ 5600 টকা গ্ৰেড পে দিছে। প্লাছ কিন্তু যিটো বিগুলাৰ আছে, বিগুলাৰ দৰমহাটো বহুত কম, মাত্ৰ 6400হে তেওঁলোকক গ্ৰেড পে দিছে। তো তেওঁলোকৰ অলপ দৰমহাটো কম হ'ব, হয়তো এই 3rd গ্ৰেড 4th গ্ৰেড বুলি সেইটো মই ক'ব নাযাওঁ, কিন্তু তেওঁলোকৰ অলপ দৰমহাটো কম হ'ব। বাকী যি বিগুলাৰ আৰু বেণ্ডমেন আছে, তেওঁলোকৰো অসম আৰক্ষী লগতে ট্ৰেইনিং হ'ব, কিছুমান তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব। হয়তো তেওঁলোকৰ ট্ৰেইনিংটো অলপ কম হ'ব পাৰে, কিন্তু তেওঁলোকৰো যিহেতু অসম আৰক্ষীৰ লগতে জড়িত হৈ থাকিব, বিভিন্ন ধৰণৰ তেওঁলোকে যদিও পেপা বজায় বা বিশেষভাৱে তেওঁলোকে যদি বাদ্যযন্ত্ৰ বজায়, তথাপিও তেওঁলোকৰ সুকীয়া কিছুমান ট্ৰেইনিং আছে, ট্ৰেইনিং তেওঁলোকক দিয়া হ'ব।
এয়া প্লাছ আপোনালোকৰ WT আৰু WO যিটো পোষ্ট আছে সেইটো আপোনালোকৰ APRO বুলিয়ে জানে, সকলোৱেতো APRO পোষ্ট হয়, গতিকে তেওঁলোকৰো ট্ৰেইনিং থাকিব, যেনেকৈ ধৰণৰ APRO ট্ৰেইনিং থাকিব। তো কথাখিনি ঠিক তেনেকুৱা ধৰণৰ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিমানবিলাক আপডেট আছে মই দি যাম। ইয়াৰ ভিতৰত যদি কিবা জানিব থাকে আপোনালোকে কমেণ্ট কৰিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, যিহেতু ইনফৰ্মেটিভ ভিডিঅ' হয়। মই গোটেই কথাখিনি আপোনালোকে তথ্যখিনি আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। সকলো ভালে থাকক, ধন্যবাদ।